হেল্ল' গাইজ জে বি নংদ ব্লগলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ভিডিঅ'ত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে কলৰ দিল, আলু, পিঁয়াজ, নৰসিংহৰ পাত, লগতে বেচন এপেকেট আৰু এই সামগ্ৰীকেইটাৰে আজি আমি বিশেষ দুটি ৰেচিপি বনাম। এই ৰেচিপি দুটা হৈছে নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এয়া আমি কলৰ দিল সুন্দৰভাৱে চাফা কৰি লৈ আছোঁ আৰু কলৰ দিলৰ এনেকুৱা কলিসমূহত কিছুমান সৰু সৰু ঠাৰি থাকে। এই ঠাৰিসমূহ যদি পেলাই দিয়া নাযায় তেতিয়াহ'লে তিতা লাগিব, গতিকে সেইবাবে আমি এই ঠাৰিকেইডাল গুচাই লৈ আছোঁ। কলৰ দিলত বহু পৰিমাণৰ ভিটামিন আৰু প্ৰ'টিন পোৱা যায়, যেনে কাৰ্বহাইড্ৰেট, আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম। আৰু এইসমূহ ভিটামিন আৰু প্ৰ'টিন শিশুসকলৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। সেইবাবে আমি এনেকৈ ৰেচিপি বনাই তেওঁলোকক সোৱাদযুক্তকৈ খুৱাব বিচাৰিছোঁ। গাইজ এয়া মই 4টা আলু কুকাৰত বইল কৰাৰ বাবে কুকাৰত ঢালি দিছোঁ আৰু বইল হোৱাৰ পিছত মই সুন্দৰভাৱে এই আলু আৰু কলৰ দিলে সংমিশ্ৰণ কৰিম। এয়া মই কলৰ দিলৰ কলিসমূহ সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ ইয়াক ভাজি ল'ব লাগিব আলুৰ সৈতে, তেতিয়াহে আমি চপ বনাব পাৰিম। আৰু এনেকৈ চপ বনাই দিলে শিশুসকলেও খাই ভাল পায় আৰু লগে লগে ইয়াত থকা ভিটামিন আৰু প্ৰ'টিন, আইৰণ, ফাইবাৰ সকলো পোৱাৰ কাৰণে সহজলভ্য হৈ পৰে। ঘৰত যদি এনেকৈ আমি শিশুসকলক ভাজি বনাই খুৱাব বিচাৰোঁ তেতিয়াহ'লে শিশুসকলে নাখায়, গতিকে তাৰে বিকল্প হিচাপে আমি আজি আলু চপ আৰু পকৰা বনাই শিশুসকলক এনেকুৱা প্ৰ'টিনযুক্ত খাদ্য দিয়াৰ বাবে আমি চেষ্টা কৰিছোঁ। গতিকে আপোনালোকেও আপোনালোকৰ শিশুসকলক এনেকৈ প্ৰ'টিনযুক্ত, আইৰণযুক্ত, ফাইবাৰযুক্ত যদি খাদ্য খুৱাব বিচাৰে তেনেহ'লে কলৰ দিলৰ কুলিয়ে হওক নহয়তো কলৰ দিলৰ এনেকৈ আলুৰ চপ বা পকৰা বনাই খুৱাব, তেতিয়া শিশুসকলৰ কাৰণে খুবেই ভাল। কলৰ দিলত ফাইবাৰ আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে আপোনালোকেও আপোনালোকৰ শিশুসকলক এনেকৈ আলু চপ বনাই খুৱাব চেষ্টা কৰিব। এয়া মই এইবাৰ কেইটামান পিঁয়াজ কাটি লৈছোঁ, কাৰণ যদি আমি আলুৰ চপত পিঁয়াজ নিদিওঁ তেনেহ'লে সোৱাদযুক্ত নহ'ব। গতিকে শিশুসকলে যাতে খাই ভাল পায় তাৰ বাবে আমি পিঁয়াজ, কলৰ দিল এইসমূহ সুন্দৰভাৱে নহৰুৰ সৈতে ভাজি ল'ম। এয়া আমাৰ আলু বইল হৈ গৈছে, আলুকেইটা গৰম আছে, সেইবাবে মই এটা ষ্টীলৰ গিলাচ ব্যৱহাৰ কৰিছোঁ। গতিকে আপোনালোকে এনেকৈ আলুখিনি খুব ধুনীয়াকৈ মিহি কৰি ল'ব। এয়া মই কেৰাহীত প্ৰথমে তেল দি দিছোঁ, কাৰণ আমি কলৰ দিলসমূহ ভাজি ল'ব লাগিব। আৰু তেলৰ সৈতে মই 2টিমান নৰসিংহৰ পাতো ব্যৱহাৰ কৰিছোঁ। নৰসিংহৰ পাত এইকাৰণে ব্যৱহাৰ কৰিছোঁ, নৰসিংহ পাতত চি ভিটামিন আৰু এণ্টি অক্সিডেণ্ট পোৱা বুলি আমি জানো। এণ্টি অক্সিডেণ্ট বহু ৰোগৰ বাবে প্ৰতিষেধক, সেইবাবে মই নৰসিংহৰ পাত ব্যৱহাৰ কৰিছোঁ। এনেকৈ পিঁয়াজ, নৰসিংহৰ পাত আপোনালোকে ভাজি ল'ব। এয়া মই অকণমান হালধি দি লৈছোঁ, কাৰণ হালধি দিলে দেখিবলৈ ভাল হয়। এইবাৰ মই কলৰ দিলসমূহ দিছোঁ। এইবাৰ মই খুব সুন্দৰভাৱে সিদ্ধ কৰি ল'ম কলৰ দিলসমূহ। সোৱাদ হোৱাৰ বাবে মই কিছু পৰিমাণে জিৰাৰ গুড়া ব্যৱহাৰ কৰিছোঁ, অকণমান ধনিয়াৰ গুড়াও মিহলি কৰিছোঁ। গতিকে শিশুসকলে যেন খাই ভাল পায় তাৰ বাবে সামান্যকৈ হ'লেও জিৰাৰ গুড়া আৰু ধনিয়াৰ গুড়া মই ব্যৱহাৰ কৰিছোঁ, কাৰণ নহ'লে শিশুসকলে নাখায়। এনেকৈ সংমিশ্ৰণ কৰি ভাজি ল'ব আৰু সোৱাদ পৰিমাণে এনেকৈ নিমখো দি ল'ব। এতিয়া খুব সুন্দৰভাৱে আপোনালোকে ভাজি সিদ্ধ কৰি ল'ব। তাৰপিছত আলুখিনি মিক্স দিব লাগিব আমি। এনেকৈ সুন্দৰকৈ ভাজি ল'ব। এয়া মই আলুখিনিও দি দিছোঁ, কাৰণ আলু, কলৰ দিল এনেকৈ সংমিশ্ৰণ কৰি ভাজি ল'লে সোৱাদযুক্ত হৈ পৰে। সেয়েহে মই আলুৱে কলৰ দিলে সংমিশ্ৰণ কৰি ভাজি লৈছোঁ। আৰু খুব সুন্দৰকৈ ভাজিব, আৰু যাতে সংমিশ্ৰণটো যাতে খুবেই ধুনীয়া হয় এনেকৈ আপোনালোকে দি দিব। আলুত যেন কলৰ দিলসমূহ মিক্সিং হৈ যায়, এনেকৈ সুন্দৰভাৱে আপোনালোকে কলৰ দিলে আলুৱে ভাজি ল'ব, যাতে দুয়োটাই সমানে মিহলি হৈ যায়। আলু আৰু কলৰ দিলখিনি ভাজা হোৱাৰ পিছতে আমি অন্য এখন
বাচনত নমাই ল'ম। নমাই লৈ আমি খুব সুন্দৰকৈ লাড্ডু বনাই ল'ব লাগিব। আৰু লাড্ডু বনাই আমি ধুনীয়াকৈ 2 হাতেৰে চেপি আলু চপ বনাব লাগিব। এনেকৈ 2 হাতেৰে চেপেটা কৰি ল'ব লাগিব, তেতিয়া আলু চপ আকাৰে প্ৰস্তুত হ'ব। এনেকৈ 2 হাতেৰে চেপি দিব, খুব সুন্দৰকৈ লাহেকৈ চেপি দিব। দেখাত কি ধুনীয়া হয়, এনেকৈ দিব। এনেকৈ দিলে দেখাত খুব সুন্দৰ হয়। লাড্ডুকেইটা এনেকৈ 2 হাতেৰে চেপেটা কৰি ল'ব লাগিব। আৰু এনেকৈ গোটেইকেইটা লাড্ডু চেপেটা কৰা হোৱাৰ পিছত আমি বেচন আৰু ময়দাৰে এটা পেষ্ট বনাম, কাৰণ আলু চপত পেষ্টটো খুবেই প্ৰয়োজন, নহ'লে ফ্ৰাই কৰাত অসুবিধা হয়। এয়া আমি বেচন আৰু ময়দাৰে এটা পেষ্ট বনাব ওলাইছোঁ, আপোনালোকে চাই থাকিব। আৰু সোৱাদযুক্ত হোৱাকৈ কিছু নিমখ দিব, মই নিমখো দিছোঁ। এয়া আমি অকণমানকৈ পানী দিছোঁ, পানী দি আমি পেষ্টটো তৈয়াৰ কৰি ল'ম। আপোনালোকে চাই থাকক, কাৰণ পেষ্টটো বেছি নৰমো নহয়, বেছি ডাঠো নহয়, এনেকৈ বনাই ল'ব লাগিব। ডাঠ হৈ আছে, আমি গতিকে ইয়াত পুনৰ পানী দিম। এয়া আমি পানী দিছোঁ। এনেকৈ খুব কম পৰিমাণে পানী দি পেষ্টটো তৈয়াৰ কৰি ল'ব। পেষ্টটো বনাওঁতে এবাৰতে পানী ঢালি নল'ব, কাৰণ পানী বেছি হ'লে পেষ্টটো বেয়া হৈ যাব। কমকৈ পানী ঢালি পেষ্টটো তৈয়াৰ কৰি ল'ব। পেষ্টটো ঠিক এনেকুৱা হ'ব লাগিব, এনেকুৱা টাৰ হ'ব লাগিব, এনেকৈ পেষ্টটো তৈয়াৰ কৰি ল'ব। পেষ্টটো তৈয়াৰ হোৱাৰ লগে লগে আমি কেৰাহীত এনেকৈ ৰিফাইন তেল ঢালি দিম। আৰু ৰিফাইন গৰম হোৱাৰ পিছতে আমি কলৰ দিলৰ আলু চপ ফ্ৰাই কৰিম। আপোনালোকে চাই থাকক, এয়া আলুৰ চপ। এয়া আমি কেৰাহীত দি দিছোঁ আলুৰ চপ, কলৰ দিলৰ আলু চপ। গতিকে আমি কমকৈ বনাইছোঁ, সেইবাবে আমি সৰু কেৰাহী ব্যৱহাৰ কৰিছোঁ, কাৰণ বেছি হ'লে আমি ডাঙৰ কেৰাহী ব্যৱহাৰ কৰিব লাগিব। এনেকৈ আমি 2-3টাকৈ আমি আলুৰ চপকেইটা ভাজি ল'ম। মাজে মাজে আলুৰ চপকেইটা আপোনালোকে ইটো চাইডৰ পৰা সিটো চাইড ওলটাই দিব। এয়া কলৰ দিলৰ আলু চপ বৰ্তমান হ'ব ধৰিছে। এয়া কি সুন্দৰ কালাৰ হৈছে। আপোনালোকেও এনেকৈ ঘৰতে নিজৰ শিশুসকলক কলৰ দিলৰ আলু চপ বনাই খোৱাৰ কাৰণে চেষ্টা কৰিব, কাৰণ কলৰ দিলত বহু পৰিমাণৰ ভিটামিন আৰু প্ৰ'টিন পোৱা যায়। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে কলৰ দিল খুবেই প্ৰয়োজনীয় খাদ্য, কাৰণ শিশুসকলৰ মাজে মাজে কনষ্টিপেশ্যন হয়, গতিকে তেওঁলোকৰ পেট চাফা কৰাৰ কাৰণেও ই উপযোগী। আলুৰ চপ বনোৱা হৈ গ'ল, এতিয়া আমি পকৰা বনাম। বাকী ৰৈ যোৱা কলৰ দিল, পিঁয়াজ লগতে নৰসিংহ পাতৰ এইবাৰ আমি পকৰা বনাম। মই কিছু পৰিমাণে ৰংগুৰা দি দিছোঁ, যাতে পকৰাসমূহ দেখাত ভাল হয়। এনেকৈ খুব সুন্দৰভাৱে সংমিশ্ৰণ কৰি ল'ব, তেতিয়া পকৰাসমূহ দেখিবলৈ ভাল লগা হয়। বজাৰৰ আলু চপ আৰু পকৰা খোৱাতকৈ ঘৰতে স্বাস্থ্যসন্মতভাৱে কলৰ দিলৰ আলু চপ আৰু পকৰা শিশুসকলক খোৱালে ই স্বাস্থ্যৰ পক্ষে খুবেই ভাল। গতিকে এনেকৈ অকণমান সময় আৰু কষ্ট কৰি কলৰ দিলৰ আলু চপ আৰু পকৰা বনাই খোৱালে শিশুসকলৰ কাৰণে খুবেই উপযোগী। বজাৰৰ আলু চপ আৰু পকৰাসমূহ কিছুমান দোকানে পুৰণা ৰিফাইন তেলতে ফ্ৰাই কৰি কাষ্টমাৰক খুৱাই আহিছে। গতিকে সেয়েহে আপুনি এনেকুৱা স্বাস্থ্যসন্মতভাৱে ঘৰতে নিজে প্ৰস্তুত কৰি আলুৰ চপ আৰু পকৰা খুৱাবলৈ নিজৰ শিশুটিক যত্ন কৰক। এয়া আমাৰ ঘৰতে বনোৱা স্বাস্থ্যসন্মত কলৰ দিলৰ আলু চপ হৈ গ'ল। এতিয়া আমি কণমানিটোক খোৱাৰ কাৰণে যত্ন কৰিছোঁ। পকৰাকেইটাও খুব ভাল হোৱা বুলি কৈছে, সোৱাদযুক্ত হোৱা বুলি কৈছে।
কণমানিকেইটাই কি সুন্দৰভাৱে পকৰাসমূহ খাই আছে আপোনালোকে দেখিবলৈ পাইছে। যদি সেই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল ঘণ্টিটোও বজাই দিব। আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক। বাই বাই।